কৃষ্ণ হে রাম কৃষ্ণ খেহু হৃদয় বন্ধু কৃষ্ণ খে মাধব কৃষ্ণর চরণে সদা নিম যুক মন কৃষ্ণ সর্বপ্রথমে মই ভগৱন্ত মহাপ্ৰভু চৰণত শতকোটি প্ৰণিপাত জনাইছো। জয় গুরু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম তোহাৰি চৰণে হৃদয়ৰ অতল তলিৰ পৰা মোৰ মৰম শ্ৰদ্ধা সুবাসিক জ্ঞাপন কৰিছো। আজি যি অনুষ্ঠান ইয়াতে আপোনালোকৰ দুদিনৰ কাৰ্যসূচীৰ পিছত অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যে কেইবাটাও কাৰ্যসূচী সমাপ্তি হৈছে। তাৰ পিছত আছে মহাপুৰুষজনাৰ সৃষ্টিৰে দৃশ্য আৰু শ্ৰব্যকলাৰে সেই সময়ত মহাপুৰুষ দুজনাই যেনেদৰে ভাওনাৰ সৃষ্টি কৰিছিল, এই এখনি ভাওনা গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় টিখিৰাসুৰ বধ। গতিকে এই নাটভাগী আপোনালোকে উপভোগ কৰিব। এই নাটভাগীৰ কথা আপোনালোকে চাই নিজে অনুধাৱন কৰিব। আচলতে গোটেই বস্তুটো এটা কাৰণেই ভাল লাগিছে, যি পোহৰ আৰু চেতনাৰ এক সম্পৃক্ততাৰে নতুন জীৱনৰ এক আলোক সন্ধানৰ যাত্ৰালৈ তেওঁলোকক লৈ গৈছে। সেইকাৰণে মই প্ৰথমেই সকলো ৰাইজক, সদাশয় ৰাইজক, এই বিশেষকৈ শিক্ষক গোট সমূহ, খেল সমিতি, মাতৃ গোট সমূহলৈ এটা হাত চাপৰিয়ে তেওঁলোকক উদ্ভাসিত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এটা হাত চাপৰি হ'ব লাগে। এনেকুৱা এটা সুন্দৰ অনুষ্ঠান খুব কম সময়ত অনুষ্ঠিত কৰি, বিশেষকৈ এখন শৈক্ষিক অনুষ্ঠানত তেওঁলোকে অনুভৱ কৰিছে যে আধ্যাত্মিক শিক্ষাৰ অবিহনে অনাগত সময়ত আমাৰ সময়ৰ যি পলস, সময়ৰ যি খোজ, এই খোজটো যে কেতিয়াবা বিকৃত হ'ব পাৰে, সেই কথা অনুধাৱন কৰি আজি কণ কণ ল'ৰা ছোৱালীসকলক আধ্যাত্মিক শিক্ষাৰেও শিক্ষিত কৰাৰ এক নতুন চিন্তা চেতনাৰে বাট মুকলি কৰি দিছে। তাৰ পাছত যিসকল ছাত্ৰ ছাত্ৰী, যিসকল বা এটা শৈক্ষিক অনুষ্ঠানত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ঐহাৰ উত্তম ফল হৰিনাম মাত্ৰ হৰিনামে 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 গতি হৰিনামে কৰি আছে জীৱক মুকুতি। বিদ্যালয় বিদ্যাৰ আলয়, এই বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক যি আধ্যাত্মিক শিক্ষাৰে এই সৰুতেই যি পোহৰ আৰু চেতনাৰ এক সম্পৃক্ততাৰে নতুন অতি বাৰেক কৰোঁ প্ৰণাম। মহাপুৰুষ দুজনাৰ অভয় চৰণত আমি শতকোটি প্ৰণিপাত জনাইছোঁ। তাৰ পাছতে আপোনাসৱ পৰম বৈষ্ণৱ সন্ত মহন্ত আই বাপ ছাত্ৰ ছাত্ৰীসকল সবাৰে চৰণত আমি মান্যানুসাৰে শ্ৰদ্ধা, সেৱা আৰু শুভাশীষ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতেই এই বিদ্যালয়ৰ 705 নং বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী বৃন্দ, মাতৃগোট, খেল সমিতিকে প্ৰমুখ কৰি সমস্ত উদ্যোক্তালৈ আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ এইবাবেই যে অতি কাৰ্য
আৰু ভাওনা প্ৰথম সৃষ্টি কৰিছিল সেই সকলোবিলাক আপোনালোকে জানে আৰু বিশেষকৈ মহাপুৰুষ জনাৰ চিহ্ন যাত্ৰাৰে আৰম্ভ কৰি তেওঁলোকৰ নাটবিলাকক তেতিয়া অংকীয়া নাট বুলি কৈছিল সেইবোৰ জানে সময়ৰ পলসত সময়ৰ খোজত পিছত মাতৃভাষা নাটকে আৰম্ভ কৰি এক আৰু আপোনালোকে সকলোৱে জানে আজি হয়তো 10-12 বছৰৰ পৰা বিশেষকৈ প্ৰতিযোগিতামূলক ভাওনাই অসমৰ চহৰে নগৰে গাঁৱে ভূঞে এক ভাওনাৰ প্ৰতি এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰি মানুহক আধ্যাত্মিক চেতনাৰে সংপৃক্ত কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে হিয়া নিঃসন্দেহে অসমীয়া জাতিৰ ভৱিষ্যতৰ কাৰণে খুব সুন্দৰ বাতৰা ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় আপোনালোকে গম পাব ধৃতৰাষ্ট্ৰ অন্ধ বুলি সকলোৱে জানে জন্মান্ধ ধৃতৰাষ্ট্ৰময় কোনোবা হয়তো গোটেই বস্তুটো এটা কাৰণেই ভাল লাগিছে আজি কালি আৰু আজি যি ভাগৱত পাঠ অনুষ্ঠান হ'ল মই ভাবোঁ এই কণ ল'ৰা ছোৱালীসকলে যি বুজিছে যিকণ তেওঁলোকৰ জ্ঞানেৰে তেওঁলোকৰ বোধেৰে যিকণ বুজি পাবলৈ সক্ষম হৈছে হয়তো এতিয়ালৈকে কৰি থকা দুষ্টামিবোৰহে ছাত্ৰ ছাত্ৰীসকলে নেক্সট হয়তো কৰিবলৈ তেওঁলোকে নিবিচাৰিব অকণমান হ'লেও তেওঁলোকৰ হৃদয়ত ৰেখাপাত কৰিব যে আমি এনেদৰে থকা উচিত আমি কালি দেখোন এনেদৰে আছিল আমি নীৰৱতা অৱলম্বন কৰিছিলোঁ আমি ভাগৱতৰ কথা এনেদৰে শুনিছিলোঁ গতিকে তেওঁলোকে এই যে তেওঁলোকক চিন্তা চেতনাৰ খুঁটটো বোৱাই দিলে তাৰ কাৰণে মই পুনৰবাৰ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ ভাওনাৰ কথা সকলোৰে জ্ঞাত ভাওনা হ'ল ভাও দিয়া কাৰ্য আৰু ভাওনা প্ৰথম সৃষ্টি কৰিছিল সেইবিলাক